MLA দাদাগিৰি দেখুৱাবৰ কাৰণে ৰাইজে ভোট দিয়া নাছিলে। ৰাইজে ভোট দিছিলে যে মিচিঙক 6 চিট লাগে। আৰু কিন্তু হয় সিদিনা অসম চৰকাৰে ক'লে যে মিচিংসকলক 6 চিট দিব পৰা নাযাব। Harapan ngolong missing rekam sa dilosin 6 citul pa mabong. Karbi ela boruo kapal 6 citul palaton ngolong missing kapil 6 citul palatoman. Karon ngolong missing অসম চক দ্বিতীয় বৃহত্তৰ জনগোষ্ঠী। শিক্ষিতুল আকমদম লুগাংগেলা রনজবুলা ভুবন মিসিংম তগিদুনে। নমস্কাৰ কুমৰিক সুদুং আকলে কথা জুনাইকো ইউটিউব চেনেল সব নলু আগত কাগমক্ৰম তাত গেলা মৰুপ জুনাইকো কাফিলা আগমদম লুতনাম না কাৰণ আগমদে গামাং আগমাং আগমদে হৈছে প্ৰাক্তন আদি মিসিং বানে কাবালক সভাপতি ৰাজু মদক আগমা বেকাপিল আগমদম লুপনাম পিকান নলু ভিডিওসম লাস্ট দফা কামলো কিনje और कबगा আগমদম আজoko নলু তাত কিটকা এটা সমাজ যদি আগবাঢ়ি যাব লাগে আজিৰ তাৰিখত শিক্ষা জ্ঞান বিদ্যাৰ প্ৰয়োজন বেলেগ লাঠিটো কোনো প্ৰয়োজন নাই আজি যেটো হয়ব সমাজ এই হয়ব সমাজত আমাৰ এটা কিতাপৰ প্ৰয়োজন কিতাপৰ পৰা আমি যি পাও পৰিস্থিতি পৰিবেশ অঞ্চল বিশেষে যি পাও এই মতে আমি আগুৱাই লৈ যাবৰ কাৰণে আমি আমাৰ যাত্ৰাত আমাৰ কিতাপৰ হাতিয়াৰ হিচাপে লৈছো এই 2 নম্বৰ হল আজি ভৱন পেগৈ মিসিং ৰাগাম উৰৈটো আজি 3-4 মাহ 5 মাহ পৰা সিঙি আছে কিন্তু ভৱন পেগৈ ডাঙৰীয়াৰ মুখৰ পৰা মিসিং ৰাগাম উৰৈ কোৱাটো হবা নাপায় যেহেতু কে ভৱন পেগক অসম চৰকাৰৰ পৰা কালভাৰ্ট কি বিচাৰিবৰ কাৰণে ভোট দিয়া নাছিলে ভৱন পেগক কোলাজানৰ পৰা জনায়লৈকে নেপৰলেণ্ড নিৰ্মাণত MLA দাদাগিৰি দেখুৱাবৰ কাৰণে ৰাইজে ভোট দিয়া নাছিলে ৰাইজে ভোট দিছিলে যে মিচিঙক 6 চিট লাগে আৰু এই 6 চিটৰ বিষয়টো বিধানসভাত বৰিষ্ঠভাৱে উত্থাপন কৰিবৰ কাৰণে MLA জিকাই পঠিয়াইছিল কিন্তু হয় সিদিনা অসম চৰকাৰে ক'লে যে মিচিংসকলক 6 চিট দিব পৰা নাযাব সেই সময়ত ভৱন পেগুৱে লাহেকে সুপে চাপে ভিজামি কৰি নিচিনা বহি আছিল একো কোৱা নাই কোনো প্ৰতিবাদ কৰা নাছিল কিন্তু তাৰ পৰা গাঁৱত আহি এতিয়া গাঁৱত কৈ আছে 6 চিট পাব জেনেবা গুৱাহাটীৰ পৰা তেজপুৰ পালে আৰু নগাঁও পালে এই ধৰণে তাৰমানে পাব তাৰমানে তাৰ পৰা 6 চিট আহি আছে আৰু এটা কেইদিন তাৰমানে ধেমাজি পাব আৰু এনে ধৰণৰ মন্তব্য কৰি একেতে মিচিং জাতি কি বিভ্ৰান্তি সৃষ্টি কৰিব গৈ আছে এইটো ৰাইজ বুজি পাটো প্ৰয়োজন বুলি আমি আবেদন জনাও লগত এতিয়া যিসকল জনগোষ্ঠীয়ে 6 চিট নাপায় বুলি ভাবে বা চৰকাৰৰ যেটো কাৰ্যকলাপ চাই মিলি অসম চৰকাৰৰ পৰা আশা নকৰি দিল্লীত ধৰ্ণা দি আছে 6 চিট দিবলৈ ধৰ্ণা দি আছে কিন্তু আমাৰ ভৱন পেগুৱে দিছপুৰটো ধৰ্ণা বাদ দিয়ক দিল্লী ধৰ্ণাটো বাদ দিয়ক এই মিচিং অঞ্চলত যাতে ৰাজমদকে ঘুমাব নোৱাৰে জনজাগৰণে যাতে ঘুমাব নোৱাৰে ইয়াৰ কাৰণে তাৰমানে গাঁৱে গাঁৱে প্ৰতিৰোধ এটা সভা পাতি আছে এইটো কাৰণে ভৱন পেগ কো আমি চৰকাৰ নহয় আমি জনজাগৰণ আমি চৰকাৰ নহয় ক'ত এটা ৰাজনৈতিক দল চৰকাৰ দিব লাগে বিজেপি নেতৃত্বাধীন চৰকাৰে 6 চিট দিব লাগে যদি 6 চিট দিয়া নাই চৰকাৰে তেনেহলে ভৱন পেগুৱে এতিয়া মিত্ৰজোঁটৰ যিমান কৰ্মী হঠিত বিষয় আছে হঠিত কিবা আছে সদস্য আছে এই দলৰ মানুহখিনিক মিচিং গাঁৱত নুহুমাৰ হেত ডিসিশন ল'ব লাগে কোন দিয়া নাই এটা বিজেপি চৰকাৰে দিয়া নাই মিত্ৰজোঁটে দিয়া নাই আমিতো জাগৰণটো 6 চিট দিব নোৱাৰো সেইটোৰ কাৰণে ভৱন পেগক আমি কওঁ যে আপুনি কয় যে প্ৰয়োজন সাপেক্ষে 10 বাৰ MLA ত্যাগ কৰিম নালাগে 10 বাৰ MLA ত্যাগ কৰিব নালাগে যেতিয়া অসম চৰকাৰ স্পষ্টকৈ কৈছে যে মিচিং সকলক 6 চিট দিব পৰা নাযাব ইয়াৰ পিছত 10 বাৰ কিয় ৰখি আছে মিচিংক 6 চিট দিয়াৰ কাৰণে প্ৰতিত্যাগ কৰক না একবাৰ কৰকচোন এবাৰ প্ৰতিত্যাগ কৰি যাওক যদি প্ৰতিত্যাগ কৰিব নোৱাৰে প্ৰতিবাৰ হাইবস্ত কৰকচোন প্ৰতিবাৰ হাইবস্ত কৰক না সেইটোৰ কাৰণে ভৱন পেগুক কওঁ যে আপুনি
অসম বিধানসভাৰ ভিতৰত শ্ৰেষ্ঠ বিধায়ক বুলি মানুহে কৈ আছে, কিন্তু মই কওঁ আটাইতকৈ মিছলীয়া আৰু মিছা ইমান শুদ্ধকৈ ক'ব পাৰে, মিছা ইমান ধুনীয়াকৈ ক'ব পাৰে। এইটোৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে মিছা কথাৰ যদি প্ৰতিযোগিতা চলে তেনেহ'লে ভৱন পেগুক প্ৰথমটো পাব, ফাৰ্ষ্টটো পাব। এটা শ্ৰেষ্ঠ হৈ আছেতো, প্লাছ টনটো লগাই দিয়ক। সৰ্ব মানে কালৰ বাবে ভৱন পেগুক শ্ৰেষ্ঠতম এটা বিধায়ক হিচাপে প্ৰমাণ পত্ৰ দিয়ক, এৱাৰ্ড দিয়ক। সেইটোৱে আছে যে এটা ভৱন পেগুক আমি আহ্বান জনাওঁ। এতিয়া মিচিং জাতি এটা গতিত গৈ আছে, এটা সুন্দৰ গণতান্ত্ৰিক এটা প্ৰগতিশীল সমাজ এটা গঢ়িবৰ কাৰণে লক্ষ্য বান্ধি লৈছে। সুন্দৰ গণতান্ত্ৰিক প্ৰগতিশীল যদি সমাজ গঢ়িব লাগে টুকুনৰ কোনো প্ৰয়োজন নাই, হাবি জংঘল আমাৰ ইয়াত নাই, কোনো বাঘ ভালুকো নাই। টুকুন কিয়? টুকুন একমাত্ৰ এটা আছে, নিৰ্বাচনত মানে ব্যৱহাৰ কৰিবৰ কাৰণে টুকুন ব্যৱহাৰ। আমাৰ যুৱ চামক যিটো বিচলিত কৰিছে, বিভ্ৰান্তিৰ এটা পথত যেতিয়া দেখুৱাইছে, আৰু এইটোৰ কাৰণে এইটো সমূহ ৰাইজক আমি জনাওঁ যে লাঠি টুকুনৰ ফালে কোনো ল'ৰা ছোৱালীক উঠি অহা চামক যাতে নপঠিয়ায়। সঁচা। এক নম্বৰ হ'ল 6 শিডিউল বিষয়টো প্ৰথমতে অসম বিধানসভাৰ কেবিনেটত আলোচনা কৰি পাছ কৰা হয়, আৰু সেই কেবিনেটৰ পৰা আপুনি বিধানসভালৈকে পঠিয়াব লাগিব, বিধানসভাত পাছ কৰিব লাগিব। ইয়াৰ পিছত আমাৰ লোকসভালৈ পঠিয়াব, তাত পাছ কৰিব লাগিব। লোকসভাৰ পৰা আকৌ ৰাজ্যসভাত পাছ কৰিব লাগিব। ইয়াৰ পিছত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ কাৰণে দিব লাগিব। এতিয়া হ'ল মিচিঙৰ ক্ষেত্ৰত কেবিনেট পৰ্যায়তেই পাছ নহ'ল, বিধানসভাটো বাদ দিয়ক। যিটো অসম বিধানসভাৰ মন্ত্ৰীসভাৰ যিটো সভা, এই কেবিনেটতেই পাছ কৰা নহ'ল, 6 শিডিউল ক'ত পাব? ভৱন পেগু ডাঙৰীয়াই আজি 2001 চনৰ পৰা এম এল এ কণ্টেষ্ট কৰিছে, ৰাইজে ভোট দিছে, আজি 25 বছৰ হৈ গ'ল। এখেতে 6 শিডিউলৰ নেতৃত্ব লৈছে 1995 পৰা, আজি 30 বছৰ হৈ গ'ল। এই 30 বছৰ 6 শিডিউলৰ নেতৃত্ব লোৱাৰ পাছত, 3বাৰ এম এল এ হোৱাৰ পাছতো 6 শিডিউল বিষয়টো যিমান ওপৰত যাব লাগিছিলে তললৈ গৈ আছে, একেবাৰে লক কৰি দিলে আৰু 6 শিডিউল পোৱা নাযাব। কিন্তু কেনেবাকৈ বেলেগ চৰকাৰ যদি আহে তেনেহ'লে অঞ্চলটোত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ অমিল মিলেৰে যদি 6 শিডিউল আকৌ আৰম্ভ কৰে তেতিয়া পোৱাৰ এটা সুযোগ আছে। এতিয়াৰ চৰকাৰৰ দিনত এইটো অসম্ভৱ, জাচিটো কোনো নিদিয়ে, সংগ্ৰাম কৰিব লাগিব। কিন্তু এতিয়াৰ ভৱন পেগু সিহঁতৰ নিচিনা নেতৃত্বৰ পৰা আশা নকৰাই ভাল। ভৱন পেগুৰ নিচিনা লিডাৰসকলৰ পৰা মিচিং জাতি সুৰক্ষিত নহয়, নিৰাপদ নহয়, মিচিং জাতিৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰে। যিটো MLA নেকি পৰলেণ্ডৰ লেবাৰৰ পইচা, ট্ৰাক এইটো ডাম্পাৰৰ পইচা, শিলবাৰীৰ পইচা হিচাপ কেছ কৰি থাকে, ক'ত 6 শিডিউল? ক'ত 6 শিডিউল? দিল্লীত এতিয়া ধৰ্ণা দিব লাগে, ইয়াত ৰ'দ কেছ, বালি চিমেণ্টৰ যদি হিচাপ কৰি থাকে, মাটিৰ যদি হিচাপ কৰি থাকে, লেবাৰৰ পইচা হিচাপ কৰি থাকে, ডাম্পাৰৰ যদি হিচাপ কৰি থাকে, এই মানুহটোৰ পৰা 6 শিডিউল আশা কৰিব পাৰে নেকি? এতিয়া যুৱচামে যদি নতুন নেতৃত্ব লৈ পেলাই যদি 6 শিডিউল আন্দোলন যদি কৰে হয় পাব পাৰে, কিন্তু এতিয়া ভৱন পেগুৰ নেতৃত্বত 100% চেলেঞ্জ নাপায়। এতিয়াই কয়